নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ অসম পুলিচৰ SIUBৰ ৰিজাল্টৰ বিষয়লৈ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ যি যোৱা 5 জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা অসম পুলিচৰ CWT এক্সামৰ ৰিজাল্ট আজি ঘোষণা কৰা হৈছে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকলৈ অতিকৈ শুভ খবৰ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে চাবলৈ পাৰিব slprb.assam.in গৈ আপোনালোকৰ যি অসম পুলিচৰ SIUBৰ ৰিজাল্ট আপোনালোকক মুকলি কৰি দিয়া হৈছে। আৰু আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে আপোনাৰ আপডেট ডেট দিছে আপোনাৰ 04/03/2025, এডভাৰটাইজমেণ্ট নং দি আছে slprb REC SIUB 646202391 আৰু ইয়াতে ডেছক্ৰিপশ্যনত আপোনালোকক দিছে নটিচ ৰিগাৰ্ডিং ৰিজাল্ট অফ দ্য ৰিটেন টেষ্ট CWT 2025 and downloading of admit card for PST and PET in connection with the recruitment for 144 post of Sub-Inspector UB in Assam Police, 7 post of Sub-Inspector of Police Communication in APRO, 51 post of Sub-Inspector AB for Assam Commando Battalions, and 1 post of Assistant Deputy Controller Civil Defense JR under DGCD and CGHG. তো বন্ধুসকল, আপোনালোকে ইয়াতে দেখা পাইছে তলত আপোনালোকক ইয়াতে নটিচ বুলি দিয়া হৈছে আৰু তাৰ কাষতে দিছে ৰিজাল্ট অফ CWT 2025 হেল্ড অন 05/01/2025 লিংক 1 দিছে আৰু আপোনালোকক ইয়াতে কাট অফ মাৰ্কো দিয়া হৈছে। তো বন্ধুসকল, আপোনালোকে চিধাই আপোনালোকৰ যি লিংকটো আছে লিংকটোত আপোনালোকে ক্লিক কৰি আপোনালোকৰ ৰিজাল্ট চাব পাৰিব আৰু কাট অফ মাৰ্ক লিখা আছে তাতে আপোনালোকে ক্লিক কৰি আপোনালোকৰ কাট অফ মাৰ্কো চাবলৈ পাৰিব। তো বন্ধুসকল, আপোনালোকলৈ অতিকৈ শুভ খবৰ, আজি অসম পুলিচৰ SIUBৰ ৰিজাল্ট ঘোষণা কৰি দিয়া হৈছে। তো যিসকলে অসম পুলিচৰ যোৱা জানুৱাৰী 5 তাৰিখত CWT এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকলৈ অতি শুভ খবৰ। আপোনালোকে আপোনালোকৰ ৰিজাল্ট আসাম পুলিচৰ যি ৰিজাল্ট সেয়া আপোনালোকে slprb.assam.in চাব পাৰিব। তো বন্ধুসকল, এই আছিল আজিৰ ভিডিঅ'। বন্ধুসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।